নমস্কাৰ, আজি হৈছে 13 আগষ্ট বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে ভাৰতীয় নাগৰিক নহয়। এবাৰ উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়দান। এই মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে জনাইছোঁ। আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই নহয় ভাৰতীয় নাগৰিক। ভোটাৰ কাৰ্ড থাকিলেও লাভ নকৰে ভাৰতীয় নাগৰিকৰ পৰিচয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে হ'ব পাৰে। এনে পৰিচয় পত্ৰ কেৱল সংশ্লিষ্ট সেৱাৰ বাবেহে দিয়া হয় আৰু এইসমূহ পৰিচয় পত্ৰৰ দ্বাৰা নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰি। নাগৰিকত্বৰ নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে। ভাৰতীয় নাগৰিকত্বক লৈ বৃহৎ ৰায়দান এইবাৰ উচ্চ ন্যায়ালয়ৰ। জনাইছোঁ খবৰ, ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ইতিমধ্যে এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি ৰায় দিছে এইবাৰ উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। মুম্বাই সমীপৰ থানেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লোকজনক আৰু আবু আব্দুল ৰৌফ চৰ্দাৰে জামিন বিচাৰি আবেদন কৰিছিল ন্যায়ালয়ত আৰু ভুৱা নথি পত্ৰৰে ভাৰতত বাহৰ পতাৰ অভিযোগ চৰ্দাৰৰ বিৰুদ্ধে আৰু জালিয়াতিৰে নথি পত্ৰ প্ৰস্তুত কৰি 2013 চনৰ পৰা ভাৰতত আছিল চৰ্দাৰ আৰু পৰিচয় পত্ৰসমূহ দেখুৱাই নিজকে ভাৰতীয় বুলি দাবী কৰিছিল লোকজনে আৰু জামিন নাকচ কৰি বম্বে উচ্চ ন্যায়ালয়ে ক'লে কেনেকৈ প্ৰমাণ হ'ব নাগৰিকত্ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ডিভোটাৰৰ সকলো গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ। কোন সম্প্ৰদায়ে পাব ভাৰতীয় নাগৰিকত্ব? আহি গ'ল সম্পূৰ্ণ তালিকা। এই মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে জনাইছোঁ। ৰাজ্যৰ লাখ লাখ ডিভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মুছলমানক বাদ দি কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব? মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমৰ ডিভোটাৰৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল আৰু নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিব্যুনেলত চলি থকা ডিভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে। আৰু অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডিভোটাৰ আছে আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। ৰাজ্যৰ লাখ লাখ ডিভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এইবাৰ মুছলমানক বাদ দি কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব? মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটাৰৰ সমস্যা শেষ হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। সাৱধান ৰাজ্যবাসী, নিশালৈ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সাৱধান, ৰাজ্যত বতৰে লৈছে কাল ৰূপ। আজি নিশালৈ ভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা। মঙলবাৰৰ পৰাই নেৰানেপেৰা বৰষুণত জুৰুলা হৈছে সৰ্বসাধাৰণ ৰাইজ আৰু মোবাইলে আহিছে IMDৰ সতৰ্কতামূলক মেছেজ। কেইবাখনো জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধানবাণী। বিজুলী ঢেৰেকনিসহ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৃষ্টিপাতৰ এলাৰ্ট আৰু ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, নগাঁওকে ধৰি পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, লখিমপুৰ, মাজুলী, শিৱসাগৰৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট আৰু সাৱধান হওক ৰাজ্যবাসী। আজি নিশালৈ বতৰে ল'ব পাৰে কাল ৰূপ আৰু আজি নিশালৈ ভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা। মঙলবাৰৰ পৰাই নেৰানেপেৰা বৰষুণত জুৰুলা হৈছে সৰ্বসাধাৰণ ৰাইজ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ আছাদুদ্দিন ওৱাইচিৰ ভয়ংকৰ গৰ্জন। কেৱল ধৰ্মৰ ভিত্তিত আইন হাতত তুলি দেশৰ মুছলমানক অন্যায় কৰা হৈছে। মুছলমানৰ বিৰুদ্ধে দেশজুৰি বিষ বাষ্প বিয়পাইছে বিজেপিয়ে আৰু দৰগাহত সোমাই মুছলমানৰ ধৰ্মীয় আস্থাত আঘাত শুনা হৈছে। অসমৰ পৰা উত্তৰ প্ৰদেশলৈ সকলোতে মুছলমানক কেৱল টাৰ্গেট কৰা হৈছে।
অসম উত্তৰ প্ৰদেশত মুছলমানৰ বিৰুদ্ধে হোৱা একশ্যনক লৈ এবাৰ সৰব হৈছে আছাদুদ্দিন ওৱেইচি। মুছলমানৰ ঐতিহাসিক ধৰ্মীয় স্থলত আক্ৰমণ কৰাত বিজেপিয়ে মুকলি সমৰ্থন জনাইছে। আইন হাতত তুলি মুছলমানৰ ওপৰত কৰা হৈছে অত্যাচাৰ। দৰগাহ কবৰস্থানত সোমাই মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত শুনা হৈছে আৰু ধৰ্ম চাই দেশৰ আইন হাতত তুলি অন্যায় কৰা হৈছে আৰু 1992ৰ দৰে পৰিস্থিতি পুনৰ ঘূৰাই আনিব বিচাৰিছে বিজেপি চৰকাৰে, এনেদৰে এতিয়া মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। আৰক্ষীৰ সন্মুখতে মুছলমানৰ ধৰ্মস্থলত আক্ৰমণ কৰা হৈছে। মুছলমানৰ বিৰুদ্ধে দেশজুৰি বিষ বাষ্প বিয়পাইছে বিজেপিয়ে আৰু দৰগাহত সোমাই মুছলমানৰ ধৰ্মস্থানত আঘাত শুনা হৈছে। অসমৰ পৰা উত্তৰ প্ৰদেশলৈ কেৱল সকলোতে মুছলমানক টাৰ্গেট কৰা হৈছে। এবাৰ গৰজিল উঠিল আছাদুদ্দিন ওৱেইচি। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। 11 বছৰে কিয় বিদেশী চিনাক্তকৰণ নকৰিলে বিজেপি চৰকাৰে? এবাৰ প্ৰশ্ন উত্থাপিত কৰিছে লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। ডাঙৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে। 11 বছৰে কিয় বিদেশী চিনাক্তকৰণ নহ'ল? অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ দিশ লৈ ঠেলি দিব বিচাৰিছে। কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ নহ'ল বিদেশী? ৰাইজৰ অধিকাৰ কাঢ়ি বিজেপিয়ে নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰিব বিচাৰিছে। বিজেপি চৰকাৰে 43 বছৰৰ বিদেশীৰ বোজা আমাক অসমক জাপি দিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ সমষ্টিত ৰেলৱেৰ মাটি দখল কৰি থকা বেদখলকাৰীক উচ্ছেদ কৰি সাহস দেখুৱাওক। দিল্লীত গৌৰৱ গগৈক সাক্ষাতৰ পিছতে এইবাৰ বিজেপিক লৈ সৰব হৈছে লুৰিণজ্যোতি গগৈ। নিৰ্বাচনী বিতৰণি পাৰ হ'বৰ বাবে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাইছে এইবাৰ বিজেপিয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাই যাম। ইয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'খনত এটাকৈ লাইক কৰি দিয়ক। জনাইছোঁ খবৰ, ডাঙৰ খবৰ। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছিল আৰু এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। আৰু এবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আছে। তেওঁলোকৰ নাম ভোটাৰ সেই অঞ্চলবিলাকৰ পৰা বাদ পৰিব। কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতেই সেইসকল লোকৰ নাম থাকিব নোৱাৰিব আৰু দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। অসমীয়া অধ্যুষিত সমষ্টিসমূহ ৰক্ষা কৰাটোৱে আমাৰ উদ্দেশ্য। খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়। তেওঁলোকৰ স্থায়ী ঠিকনাৰ ভোটাৰ তালিকাত নামসমূহ থাকিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোক ভাৰতীয় হ'ব লাগিব। কিন্তু দুটা সমষ্টিত তেওঁলোকৰ নাম থাকিব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা। ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধীৰ এক বিস্ফোৰক মন্তব্য। ৰাহুল গান্ধীয়ে কৈছে যে এই যুঁজ সংবিধান ৰক্ষাৰ যুঁজ। মোদীৰ ৰঙা চকুলৈ আমি অকণো ভয় নকৰোঁ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। মোদীৰ ৰঙা চকুলৈ আমি ভয় নকৰোঁ। এই যুঁজ সংবিধান ৰক্ষাৰ যুঁজ। দিল্লীত গৰ্জন বিৰোধী দলপতি ৰাহুল গান্ধীৰ। মোদী চৰকাৰে আমাক আটক কৰিব পাৰে কিন্তু আমাৰ কণ্ঠ বন্ধ কৰিব নোৱাৰে। আমি ৰাজনীতিৰ বাবে যুঁজি থকা নাই। আমি দেশৰ নাগৰিকৰ ভোট আৰু অধিকাৰ ৰক্ষাৰ বাবে যুঁজিছোঁ। যেতিয়ালৈকে আমাৰ গণতন্ত্ৰ সুৰক্ষিত নক'ব তেতিয়ালৈকে আমি থমকি নৰওঁ বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু ভোট চুৰ কৰাৰ সত্যতা এতিয়াও সমগ্ৰ দেশবাসীৰ আগত ওলাই পৰিছে। এই যুদ্ধ ৰাজনৈতিক নহয়, এই যুদ্ধ সংবিধান ৰক্ষাৰ বাবেহে। আৰু এই যুদ্ধ জনতাৰ ভোটৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে। আৰু এই যুঁজ এক ব্যক্তি, এক ভোটাৰৰ বাবে। আৰু আমাক এখন শুদ্ধ নিকা ভোটাৰ তালিকা প্ৰয়োজন। ভাৰতৰ মানুহৰ মন মগজুত এতিয়া বিভিন্ন প্ৰশ্নই ক্ৰিয়া কৰিছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। কিয়, কেনেকৈ, কাৰ প্ৰৰোচনাত উত্তৰ দিয়ক। আৰু সেয়ে নিৰ্বাচন আয়োগে জনতাৰ সন্মুখত সকলো স্পষ্টকৈ ক'ব লাগে। নিৰ্বাচন আয়োগৰ কোনো স্পষ্ট উত্তৰ নাই কিয়?
উত্তৰ দিব লাগে নিৰ্বাচন আয়োগে আৰু ভাৰতীয় নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ সৈতে খেলা হৈছে। এয়া দেশৰ বিষয়, এয়া সংবিধান ৰক্ষাৰ বিষয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰশ্নৰ পৰা পলালে নহ'ব, সন্মুখলৈ আহক আৰু উত্তৰ দিয়ক নিৰ্বাচন আয়োগে। তেওঁ কৈছে যে এই যুঁজ সংবিধান ৰক্ষাৰ বাবে যুঁজ আৰু হুংকাৰ এইবাৰ ৰাহুল গান্ধীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। BTRত শীঘ্ৰেই নচলে উচ্ছেদ আৰু BTRত কিয় শীঘ্ৰেই নচলে উচ্ছেদ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। BTRত শীঘ্ৰেই নচলে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। BTRত উচ্ছেদ ইমান সহজ নহয়। BTRৰ খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিব লাগিব আৰু অসমত খিলঞ্জীয়া মানুহক বসুন্ধৰাৰ জৰিয়তে পট্টা দি তাৰ পিছতহে উচ্ছেদ কৰা হৈছে। আৰু BTRত শীঘ্ৰেই উচ্ছেদ কৰিলে কোচ, কলিতা, ৰাভা, বড়ো, গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী সকলো উচ্ছেদ হৈ যাব। যেতিয়ালৈকে মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া শেষ হ'ব আৰু সকলো মানুহৰে মাটিৰ অধিকাৰ পালে তেতিয়াহে সেইসকল মানুহক উচ্ছেদ কৰিব পৰা যাব। গতিকে BTRত প্ৰথম কাম হ'ল মানুহক মাটিৰ পট্টা দিয়া। ইয়াৰ পিছতহে দ্বিতীয় কাম হৈছে উচ্ছেদ কৰা। আৰু উচ্ছেদ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী কৰিছে এক ডাঙৰ ঘোষণা। কৈছে যে BTRত শীঘ্ৰেই নচলে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য। BTRত উচ্ছেদ ইমান সহজ নহয়। BTRৰ খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ পট্টা পোৱাই নাই আৰু মাটিৰ পট্টা দিয়াৰ পিছতহে উচ্ছেদ কৰা হ'ব BTRৰ সন্দেহজনক লোকক আৰু অসমত খিলঞ্জীয়া মানুহক বসুন্ধৰাৰ জৰিয়তে পট্টা দি তাৰ পিছতহে উচ্ছেদ কৰা হৈছে। ঠিক তেনেদৰেই BTRৰ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দি উচ্ছেদ কৰা হ'ব সন্দেহজনক লোকক।